Welcome to my YouTube channel Assam Career Job আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে নিজৰ জিলাতে চাকৰি মুকলি কৰিছে চৰকাৰী চাকৰি আহি গৈছে সব নিজৰ জিলাতে আপোনালোকে জিলাই চাকৰি মুকলি কৰিছে চৰকাৰী চাকৰি গ্ৰেড 3 গ্ৰেড 4 শিশু উন্নয়ন বিভাগৰ ফালৰ পৰা ভেকেন্সি খিনি মুকলি কৰিছে সো সকলো জিলাতে চাকৰি খিনিছে নিজৰ জিবিলাক জিলাত আছে সেই জিলাতে আপোনালোকে এপইন্টমেন্ট হম বা চাকৰি সমূহ লাভ কৰিব পাৰিব সো ভেকেন্সি খিনি ক'ৰ পৰা আহিছে কেনেকৈ পাৰিব সকলোখিনি কথা জনাই আছে সো ভিডিওটো শেষলৈকে চাব আহক আজি ভিডিওটো আৰম্ভ কৰো সো দেখিব যে ষ্টেট চাইল্ড প্ৰটেকচন সোসাইটি আসামৰ ফালৰ পৰা ভেকেন্সি খিনি মুকলি কৰিছে 23 জুন তাৰিখে নটিফিকেশন কৰি ৰিলিজ কৰিছে কালি ৰিলিজ কৰিছে সো ধুনিয়াকে দেখিব যে ডিস্ট্ৰিক্টে ভেকেন্সি মুকলি কৰিছে সো আপোনালোকে ভালদৰে পঢ়ি চাব পাৰে বাক্সা হওক বৰপেটা হওক এনেকৈ আপোনালোকে সকলোখিনি ডিস্ট্ৰিক্টতে ভেকেন্সি মুকলি কৰি দিছে আপোনালোকে ধুনিয়াকে পঢ়ি চাব পাৰিব তিনচুকীয়া হওক এনেকৈ আপোনালোকে বৰপেটা পৰা আদি কৰি অসমৰ সকলোখিনি ডিস্ট্ৰিক্টতে ভেকেন্সি মুকলি কৰিছে ডিস্ট্ৰিক্টে সো এটা ডাঙৰ ৰিক্ৰুটমেন্ট মুকলি কৰিছে আপোনালোকে ষ্টেট চাইল্ড সোসাইটি ফালৰ পৰা ফৰ এক্সাম্পল বাক্সাৰ ফালৰ পৰা এটাকৈ চেয়াৰপাৰ্সনৰ ভেকেন্সি মুকলি কৰিছে মেম্বাৰৰ কাৰণে 4টা ৰিজাৰ্ভ ফৰ ফিমেলৰ কাৰণে এটাকৈ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব আপোনালোকে ধৰি লওক লখিমপুৰৰ ক্ষেত্ৰত এটাকৈ ভেকেন্সি আছে সো এনেদৰে আপোনালোকে অসমৰ সকলো জিলাতে ভেকেন্সি খিনি মুকলি কৰিছে আপোনালোকে ভালদৰে ডিটেইলছত আপোনালোকে চাই ল'ব পাৰে আৰু বাকিখিনি দেখিব পাৰিছে ধুনিয়াকে দেখিব পাৰিছে জেজেবি ভেকেন্সি মুকলি কৰিছে বাক্সাৰ ক্ষেত্ৰত দুটাকৈ আছে এনেকৈ আপোনালোকে ডিস্ট্ৰিক্টে ভেকেন্সি খিনি মুকলি কৰিছে আৰু বয়সৰ সময়সীমা 35 ৰ পৰা 62 বছৰৰ ভিতৰত হলে আবেদনসমূহ কৰিব পাৰিব এডুকেশ্যন কোৱালিফিকেশনৰ ক্ষেত্ৰত ডিগ্ৰী বিচাৰিছে সো যদি আপোনালোকৰ ডিগ্ৰী পাস হয় তেতিয়া ভেকেন্সি খিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব সো কেনেকৈ আবেদনসমূহ কৰিব পাৰিব সেইখিনি কথাও জনাই আছো সো সকলোখিনি কথা আপোনালোকে জানি ল'ব পাৰিব এটা বেষ্ট অপৰচুনিটি আপোনালোকৰ কাৰণে মুকলি কৰি দিছে সো দেখিব পাৰিছে শিশু উন্নয়ন বিভাগৰ ফালৰ পৰা ইয়াৰ ক্ষেত্ৰত আপোনালোকে ধুনিয়াকে ডিটেইলছ খিনি দেখিব পাৰিছে আৰু 2025 জুলাই 2026 ইয়াৰ কাৰণে লাষ্ট ডেট হয় আৰু তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব সো যদি ইন্টাৰেস্টেড হয় এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব শিশু উন্নয়ন বিভাগৰ ফালৰ পৰা ভেকেন্সি খিনি মুকলি কৰি দিছে 10 জুলাইৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব আৰু 25 জুলাই ইয়াৰ কাৰণে লাষ্ট ডেট হয় তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব সো যদি ইন্টাৰেস্টেড হয় যদি এলিজিবল হয় যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে তেন্তে সোনকালে গৈ আবেদনসমূহ কৰি ল'ব পাৰে আৰু প্ৰতিখন জিলাই যেহেতু ভেকেন্সি খিনি মুকলি কৰিছে এখন জিলাৰ পৰা নহয় আপোনালোকৰ নিজৰ জিলাতে আপোনালোকে ভেকেন্সি সমূহ দেখিবলৈ পাইছে সো ডিস্ট্ৰিক্টে যেহেতু ভেকেন্সি খিনি মুকলি কৰিছে সো সোনকালে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে ষ্টেট চাইল্ড প্ৰটেকচন সোসাইটি আসামৰ ফালৰ পৰা ভেকেন্সি খিনি মুকলি কৰিছে আৰু বাকি যিখন ডিটেইল এডভাৰটাইজমেন্ট হওক বা ডিটেইলছ যিখিনি এনালাইসিস হওক সেইখিনি আপোনালোকে মই ভিডিও ডেসক্ৰিপচনত লিংক দিয়াই থাকিব লিংকত গৈ আপোনালোকে এডভাৰটাইজমেন্টখন পঢ়ি চাই ল'ব পাৰিব আবেদনসমূহ কৰাৰ আগত সো সোনকালে গৈ আবেদনসমূহ কৰি লওক ডিস্ট্ৰিক্টে আপোনালোকৰ ভেকেন্সি খিনি মুকলি কৰিছে আৰু আপোনালোকৰ কোনখন ডিস্ট্ৰিক্টৰ হয় আৰু কিমানটা ভেকেন্সি আপোনালোকে দেখিবলৈ পাইছে সেইখিনি কথা আপোনালোকে কমেন্টত লিখি দিব পাৰে আৰু বাকি আপোনালোকে যদি এডিআৰ বা আপকামিং ভেকেন্সি ক্ষেত্ৰত বা এডিআৰ ক্ষেত্ৰত যে প্ৰিপাৰেচন কৰিছে তেন্তে আপোনালোকৰ কাৰণে ভাল খবৰ হয় কাৰণ আমাৰ টিমতৰ পৰা কোৰ্স প্ৰস্তুত কৰা হৈছে যেটো কোৰ্সৰ দ্বাৰা যে আপোনালোকে ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় সিলেকশন সমূহ লাভ কৰিব পাৰিব বেলেগ কোনো বুকস বা বেলেগ কোনো কোৰ্স কৰা কথা নাই এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিসিয়েন্ট হ'ব আৰু এই কোৰ্সটোত আপোনালোকৰ সুবিধা হৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে সো অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে লিমিটেড টাইম অফাৰ হয় সো যিমান পাৰে সিমানকলে বাই কৰি লওক সো কেনেকৈ বাই কৰিব কাৰণ যি তোমাৰ WhatsApp নম্বৰ আপোনালোকে স্ক্ৰিনত দেখিব পাৰিছে 9181267278 তাৰোকে WhatsAppত জাস্ট হাই বুলি মেসেজ কৰিলে কোৰ্সটো বাই কৰি ল'ব পাৰিব এডিআৰ 3.0 টো ওয়ান অফ দা বেষ্ট কোৰ্স হয় সো ইয়াত আপোনালোকে 10000 প্লাস কোৱেশ্চন উইথ এনসাৰ পৰা আদি কৰি মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ পৰা আদি কৰি পিওয়াইকিউ পৰা আদি কৰি সকলোখিনি লাভ কৰিব পাৰিব আৰু 2026 27 বছৰ সিলেবাসৰ ওপৰত ডিপেন্ড কৰি বনোৱা হৈছে সো একেবাৰে লেটেষ্ট কোৰ্স সোনকালে গৈ বাই কৰি লওক এতিয়া মেসেজ কৰক আৰু নিজৰ সফলতা যাত্ৰা আৰম্ভ কৰক সো WhatsAppত জাস্ট হাই বুলি মেসেজ কৰিলে হৈ যাব সো এটা বেষ্ট অপৰচুনিটি হয় সোনকালে গৈ বাই কৰি লওক আজি ভিডিও মানে যদি ভিডিও লাইক কৰি পেলাই লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে আজিৰ ভিডিওত লগ পাম